অভিজ্ঞতা থকাৰ কাৰণে আমি কেইজনমান বাদ পৰিলোঁ। মই শিক্ষা বিভাগক অনুৰোধ কৰিম যে নিয়মীয়াকৰণৰ মানদণ্ড 5 বছৰৰ অভিজ্ঞতাৰ পৰিৱৰ্তে 3 বছৰ কৰি দিয়ক, যাতে বাকী সকলেও নিয়মীয়াকৰণ হৈ যাব। এখন উদাৰ হৃদয়লৈ যিসকল মাত্ৰ 3 বছৰ কাম কৰিছে সৰ্বশিক্ষা অভিযানত, তেওঁলোককো আমি নিয়মীয়াকৰণৰ ব্যৱস্থা ল'ম। অহা বছৰৰ ভিতৰত আমি অহা দ্বিতীয় বৰ্ষত তেওঁলোকক আমি নিয়মীয়াকৰণ কৰি দিম। যিসকল শিক্ষক শিক্ষয়িত্ৰী কিবা কাৰণত আজি আবেদন কৰা নাই, মই ভাবোঁ যে অহা কালিৰ পৰা আপোনালোকৰ যিটো মৰ্যাদা হ'ব, জীৱনৰ প্ৰতি যি নিৰাপত্তা আহিব, এই সকলোবোৰ দিশ বিবেচনা কৰি তেওঁলোকে যদি পুনৰ আবেদন কৰিব খোজে, তেওঁলোককো আজি আবেদনৰ পথ মুকলি কৰি ৰাখি যাতে তেওঁলোকে দ্বিতীয়বাৰৰ বাবে আকৌ এবাৰ নিজৰ জীৱনক লৈ চিন্তা কৰিব পাৰে। আপোনালোকে জানে এই পৰ্যায়লৈ অহা পথ যথেষ্ট কণ্টকময় আছিল। মই আপোনালোকৰ লগত শিক্ষামন্ত্ৰীয়ে কেইবাবাৰো আলোচনা কৰাৰ পিছত ময়ো আপোনালোকৰ লগত আলোচনা কৰিছোঁ। তাৰ পিছত এছাম শিক্ষকে আদালতলৈ গ'ল। চৰকাৰে যিমান পাৰে আমিও আপোনালোকৰ হৈ মাত মাতি কেইদিনমান আগতে ডিভিজন বেঞ্চৰ পৰা আমি জাজমেণ্ট আনিছিলোঁ যে আমি নিয়মীয়াকৰণ কৰিব পাৰিম। জাজমেণ্ট অনাৰ মাত্ৰ 2-3 দিনৰ ভিতৰতে শিক্ষা বিভাগে এই গোটেই কামখিনি কৰি দিবলৈ সক্ষম হ'ল। আজি মই বিশেষকৈ চৰ অঞ্চলত 12 বছৰ 10 বছৰ ধৰি কাম কৰি যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকক মই আশ্বাস দিছোঁ যে 1/3 কৰি 3 বছৰৰ ভিতৰত মই তেওঁলোকক ভাল জেগালৈকে লৈ আহিম। সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিছোঁ। অহা বছৰ এপ্ৰিলতে আমি ধুবুৰী চাউল চালনাত কাম কৰা 1/3 শিক্ষকক আমি আন জিলালৈ লৈ আহিম। তাৰ পিছৰ বছৰ 1/3 শিক্ষকক আমি লৈ আহিম। তাৰ পিছৰ বছৰ 1/3 শিক্ষকক আমি লৈ আহিম, যাতে ধুবুৰীৰ চাউল চালনাৰ দৰে বিপদজনক স্থানত কাম কৰি থকা শিক্ষকসকলেও এটা জীৱনত ল'ৰা ছোৱালী পঢ়ুৱাই ডাঙৰ কৰাৰ বাবে তেওঁলোকে যাতে এটা সুবিধা পাব পাৰে। কিমান আছে ধুবুৰী আৰু